আয়োজনত বিশেষভাৱে সহযোগিতা আগবঢ়োৱা ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল, ৰুদ্ৰ বৰুৱা সাংস্কৃতিক মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল, চাৰুকলা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল, এমপ্লয়িজ অফ ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছৰ সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জনাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মৰ তিথিৰ দৰে আজিৰ 8 ছেপ্টেম্বৰ দিনটো আমাৰ অসমৰ সাংস্কৃতিক জগতৰ সেইগৰাকী প্ৰবাদ পুৰুষ মহীৰূহ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মৰ দিনটোকো আমি অতি কৃতজ্ঞতাৰে তেখেতৰ অৱদানক বিশ্লেষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ এটা চিন্তাৰ বিষয় হিচাপে আগবঢ়াই লৈ যোৱাটো হ'ব আজিৰ সমাজৰ কাৰণে অতি গুৰুত্বপূৰ্ণ চিন্তা। তেখেতৰ গীত পৰিৱেশনেৰে আমি তেখেতক নিশ্চিতভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ, কিন্তু সমান্তৰালভাৱে তেখেতৰ গীতসমূহত, তেখেতৰ সৃষ্টিসমূহত নিহিত হৈ থকা তেখেতৰ চিন্তা চৰ্চাসমূহকো যাতে আমি নতুন আংগিকেৰে আমাৰ জীৱনত আমি কেনেধৰণে অধিক মূল্য সংযোজিত কৰি সমাজখনক বৈভৱভাৱে আমি কৰি তুলিব পাৰোঁ, তাৰো মই ভাবোঁ নতুন নতুন চিন্তাৰ প্ৰয়োজনীয়তা আছে। অলপ দেৰি আগত কমল কটকী ডাঙৰীয়া আৰু ভৰালী ডাঙৰীয়ালে তেওঁলোকৰ বক্তব্যত খুব সুন্দৰ ৰূপত বিশ্লেষণাত্মক বক্তব্যৰে তেখেতৰ সৃষ্টিৰাজিক মূল্যাংকন কৰিছে। মই ভাবোঁ যে ভূপেনদাক তেখেতৰ সৃষ্টিক মূল্যাংকন কৰা এইটো এটা দুৰূহ কাম, কিন্তু মোৰ নিজৰ এটা অনুভৱ এনে কোনো বিষয় নাই যি বিষয়ৰ লগত ভূপেনদা জড়িত হৈ থকা নাই। যদি বতাহ হয়, বতাহকো প্ৰশ্ন সুধিছে, ধুমুহাৰ গৰ্জনৰ লগতো কথা পাতিছে, উদাত্ত শক্তি বিচাৰি পুৱাৰ দিগন্ত উদাৰতাৰ কথা কৈছে, মহাকাশৰ বিশালতাৰ কথাও ভূপেনদাৰ গীতত উল্লেখ আছে, আৰু সেই বিশালতাৰে তেখেতে নিজেও মহিয়ান হোৱাটো কামনা কৰিছে। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সীমানা পাৰ হৈ ভলগাৰ পাৰত, মিচিচিপিৰ পাৰতো ভূপেনদাই বিশ্বমুখী চিন্তাৰ কথা তেখেতে ব্যক্ত কৰি গৈছে, আৰু সেয়েহে ভূপেন হাজৰিকাৰ এই সত্তাটোৱে আজীৱন মানুহৰ বাবে গীত গাই আমৃত্যু গণমুখী সাংস্কৃতিৰ যি চৰ্চাত নিজকে নিমগ্ন কৰি ৰাখিল। মই ভাবোঁ ইয়াৰ পৰা আমাৰ অসমীয়া সমাজখনে বহু কথা আগন্তুক দিনত উন্মেষণ কৰিবৰ কাৰণে সক্ষম হ'ব।